সুপ্ৰভাত। জীৱনটো সম্ভাৱনা, আশা, হেঁপাহৰ ওপৰত নিৰ্ভৰশীল। জীৱনটো গেৰেণ্টিৰ ওপৰত নিৰ্ভৰশীল নহয়। আপোনাৰ মায়ে সদায় ভাত ৰান্ধিয়ে আছে। আপোনাৰ মায়ে কেতিয়াবা গেৰেণ্টি দি পাইছে জানো যে মোৰ জীৱনত কোনো দিন ভাত বেয়া হোৱা নাই, ভাত চৰুত লাগি ধৰা নাই, মই বনোৱা দাইল কেতিয়াও বেয়া হোৱাই নাই, কোনেও নিমখ কম হৈছে বুলি আজিলৈকে কোৱাই নাই? এনেকুৱা গেৰেণ্টি দিব পাৰিছে জানো? নিশ্চয় নোৱাৰে। সদায় নাপিতজনে দাড়ি চুলি কাটিয়ে আছে। নাপিতজনে কেতিয়াও গেৰেণ্টি দিব নোৱাৰে যে দাড়ি কাটোতে কেতিয়াবা তেওঁৰ ব্লেডখনে অকণমান নাই কটা বুলি তেওঁ কেতিয়াও গেৰেণ্টি দিব নোৱাৰে। আপুনি বাইক, স্কুটাৰ, গাড়ী লৈ বাটেৰে যেতিয়া যাব, তেতিয়া আপুনি কেতিয়াও কাকো গেৰেণ্টি দিব নোৱাৰে যে কেতিয়াও আপোনাৰ দুৰ্ঘটনা নহ'ব বা হোৱা নাই। কেতিয়াও দিব নোৱাৰে। কাৰণ আমাৰ জীৱনটো সম্ভাৱনাৰ ওপৰত নিৰ্ভৰশীল। আমাৰ জীৱনটো হেঁপাহৰ ওপৰত নিৰ্ভৰশীল। আমাৰ জীৱনটো আশা প্ৰত্যাশাৰ ওপৰত নিৰ্ভৰশীল। সেইবাবে বেছি মানুহক গেৰেণ্টি নিদিব। মই নহ'লে, মই নকৰিলে একোৱে নহয়, এনেধৰণৰ মনৰ মানসিকতালৈ জীৱন নচলাব। জীৱনটো সম্ভাৱনাৰ ওপৰত নিৰ্ভৰশীল। সদায় সুন্দৰ হাঁহিমুখীয়াভাৱে জীৱন আগুৱাই নিয়ক। ধন্যবাদ। আশা কৰিম আজিৰ দিনটো আপোনাৰ সুন্দৰ আৰু নম্ৰতাৰে পাৰ হ'ব। সুপ্ৰভাত। সকলো সঠিক ধৰণে কৰি আছে, তাৰ পাছতো আপুনি বিচৰা ধৰণে সফল হ'ব পৰা নাই। তথাপিতো ভাগি নপৰিব। আপুনি জানি ল'ব, আপুনি নিশ্চিত হ'ব যে সেয়া আপোনাৰ বেয়া সময় আৰম্ভ হৈছে। বেয়া সময় আৰম্ভ হোৱাৰ লগে লগে কিন্তু এটা কথা মন কৰিব যে আপোনাৰ জীৱনৰ পৰা বহু মানুহে আপোনাক অকলশৰীয়া কৰি থৈ যাব। আনকি আপুনি যাক আপোনাৰ জীৱনৰ বাবে অতি আপোন যেন লাগে, অতি আপোন বুলি ভাবে, সেই আপোন মানুহখিনিও আপোনাৰ কাষৰ পৰা গুচি যাব। কিন্তু সেই বেয়া সময়সমূহৰ আটাইতকৈ ভাল লগা কথাটো হ'ল যে বেয়া সময় সদায় নাথাকে। আৰু যেতিয়া বেয়া সময়সমূহ আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব, আপোনাক ধুনীয়াকৈ সেই বেয়া সময়ে শিকাই যাব আপোনাৰ জীৱনৰ বাবে অতি আপোন কোনজন আৰু অতি পৰ কোনজন। সেইবাবে চিন্তিত নহ'ব, বিচলিত নহ'ব। জীৱনটো আগুৱাই নিয়ক। এদিন আপুনি সুন্দৰভাৱে এই জীৱন পথত আগবাঢ়িব পাৰিব। ধন্যবাদ। আশা কৰিম আজিৰ দিনটো আপোনাৰ সুন্দৰভাৱে পাৰ হ'ব। সুপ্ৰভাত। সকলো সঠিক ধৰণে কৰি আছে, তাৰ পাছতো আপুনি বিচৰা ধৰণে সফল হ'ব পৰা নাই। তথাপিতো ভাগি নপৰিব। আপুনি জানি ল'ব, আপুনি নিশ্চিত হ'ব যে সেয়া আপোনাৰ বেয়া সময় আৰম্ভ হৈছে। বেয়া সময় আৰম্ভ হোৱাৰ লগে লগে কিন্তু এটা কথা মন কৰিব যে আপোনাৰ জীৱনৰ পৰা বহু মানুহে আপোনাক অকলশৰীয়া কৰি থৈ যাব। আনকি আপুনি যাক আপোনাৰ জীৱনৰ বাবে অতি আপোন যেন লাগে, অতি আপোন বুলি ভাবে, সেই আপোন মানুহখিনিও আপোনাৰ কাষৰ পৰা গুচি যাব। কিন্তু সেই বেয়া সময়সমূহৰ আটাইতকৈ ভাল লগা কথাটো হ'ল যে বেয়া সময় সদায় নাথাকে। আৰু যেতিয়া বেয়া সময়সমূহ আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব, আপোনাক ধুনীয়াকৈ সেই বেয়া সময়ে শিকাই যাব আপোনাৰ জীৱনৰ বাবে অতি আপোন কোনজন আৰু অতি পৰ কোনজন। সেইবাবে চিন্তিত নহ'ব, বিচলিত নহ'ব। জীৱনটো আগুৱাই নিয়ক। এদিন আপুনি সুন্দৰভাৱে এই জীৱন পথত আগবাঢ়িব পাৰিব। ধন্যবাদ। আশা কৰিম আজিৰ দিনটো আপোনাৰ সুন্দৰভাৱে পাৰ হ'ব।